ঘৰৰ দৰ্জা খিৰিকী চকী ইমান সোনকালে যে লেতেৰা হয় মই আকৌ যেতিয়া চাফা কৰোঁ নহয় কেৱল আমাৰ ৰুম আমাৰ এইখিনি বুলিয়ে নহয় মুনুহঁতৰ ভিতৰৰ গোটেইবিলাকে মই চাফ চিকুণ কৰি দিওঁ মানে ইহঁতৰ ৰুমত সোমাব নাপায় এইবিলাকতো মই আগৰ পৰাই নামানো ন মোৰ ভিডিঅ' চাই থকাসকলে গম পায় আৰু আজিকালি আমি দুজনী হ'লোঁ যে কামবিলাক ভাগ কৰি লওঁ আগতে যে অকলে গোটেইবোৰ চম্ভালিছিলোঁ ইমানেই বেছি সময় লাগে কাম বন কৰি আজৰি হওঁতে মোৰ 11টা মানে বাজিলে বুজিছেনে ইমানেই ভোক লাগিছে এইকেইটা পটাপট খাই লওঁ দেই এয়া লৈছোঁ আপেল কেইটামান বুট আৰু অলপমান আছে ডালিম থামনেল দেখিটো গম পাইছে যে আজি ভাল লগা খবৰটো কি আজি বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিব বেটি আৰু মুনুৱে ৰাতিপুৱাই ফোন কৰিলে বহুত দিনৰ পৰা আপোনালোকেও সুধি আছিলে আমাকো বোলে যোৱা দেখা নাই তাইও অহা নাই কৈছিলোঁ মই আগৰ কেইটামান ভিডিঅ'ত যে তাই ইমানেই বেছি অসুবিধা হৈ আছিলে অকণমানিটো মানে কিবা কিবি হৈয়ে থাকে মাজে মাজে যদি 1.5 বছৰ আজি বেজীটো দিলেহেঁতেন তেতিয়া আজিও আহিব নোৱাৰিলেহেঁতেন কিন্তু ঠাণ্ডাটো বেছি হৈছে জোঁৱাই গ'ল কামলৈ অলপমান দিন বেলেগত আছে সেইকাৰণে মানে তাই অকলে ৰাখিব নোৱাৰিব যে বেজীটো অকণমান 2 দিনমানৰ পিছতে দিম এনেও প্ৰি মেচিয়ৰ্ড বেবী সি আগৰ বেজীকেইটা লওঁতো অকণমান দেৰিকৈ লৈছিলে এইটো বোলে মা দেৰিকৈ দিম আহিব অলপ পিছতে আপোনালোকে সময়খিনিলৈ অপেক্ষা কৰি থাকক আমাৰ দেহা মানুহে এতিয়া গা ধুলে মুনুৱে বাকী কাম বন কৰি আজৰি হৈছেগৈ আৰু এতিয়া কাপোৰ চেঞ্জ কৰিব ৰাতিপুৱা আমাৰ এনেকুৱাই ৰাতিপুৱা খেলি মেলি ন তাৰপিছতে আৰু অলপমান পিছত কাম বন কৰিহে ধুনীয়াকৈ পিন্ধা উৰা হয় আগৰ ধনিয়াখিনি খাই পেলাই শেষ হ'ল এইখিনি আমাৰ এখেতে নতুনকৈ দিছে এতিয়া ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়িছে আৰু এইখিনি হৈছে পদিনা আৰু মানুহজন প্ৰায়ভাগ বাৰীতে সোমাই থাকে এই ইয়াত দেখিছেনে বাৰু পাতৰ তলে তলে এইজন কি কৰিছা এই ডাংবটি পুলি অলপ আছিলে ওলাইছে অলপ মাটি ভৰাই দিছে আমাৰ এখেতৰ জহতে ঘৰৰ শাক পাচলিবোৰ খাই থাকিবলৈ পাওঁ এইখিনি দেখিছে কিমান ধুনীয়া ধুনীয়া হৈ আছে বিলাহী সেইখিনি পকিছে আৰু আপোনালোকক আজি কিছুদিনৰ আগতে দেখুৱাইছিলোঁ যে এই বগৰীজোপা চাওকচোন বাৰু মৰি থাকিলে নাজানো দেই কি হ'ল তলত পোকে ধৰিলে নে কিবা অন্য কিবাই হ'ল মুঠতে পাত চব মৰহি গ'ল এজোপা নাথাকিবই চাগে এতিয়া আহি গ'লোঁ পাকঘৰলৈ ভাত খোৱাই নাই মুনুৱে খালে দেউতাকে খালে চেংনাঙে খালে এতিয়া খাবলৈ লৈছোঁ সোণটো আৰু মই অসমীয়াত এষাৰ কথা আছে পাণ পালে বোলে ৰাম নাম আজি বন্ধ বাৰ বুলি নহ'লে কাঁহীৰ কাষত থাকিলেহেঁতেন মাংস বিশেষকৈ গাহৰি মাংসটো বহুত বেছি ভাল পাওঁ আৰু এয়া হৈছে তিতা কেৰেলা বইল অলপমান পিটিকা কৰিছোঁ এয়া গাজৰ আৰু বিট উখোৱা চাউলৰ ভাতৰ লগত জাতিলাও দাইল আৰু অকণমান দিয়া হৈছে কেঁচা মটৰ এনেকুৱাকৈ খানা খোৱাৰ কাৰণটো হৈছে যিসকলে আগৰ পৰা আমাৰ ভিডিঅ'বিলাক চাই আছে ৰেগুলাৰকৈ তেওঁলোকে গম পায় আৰু যিসকলে নতুনকৈ আহিছেতো গম নাপাব আচলতে আমাৰ ঘৰত অলপমান স্বাস্থ্যজনিত অলপ সমস্যা হৈ আছে চবৰে কিবা কিবি বিশেষকৈ ফেটি লিভাৰটো মেইন একদম বেমাৰ নিচিনা হৈছে আৰু এতিয়া সেইকাৰণে খাদ্য তালিকাবোৰ অলপমান আগতকৈ সলনি কৰি দিছোঁ আগতে এই প্ৰশ্নটো সঘনাই আহিছিলে যে চেংনাঙক কি খুৱায় আৰু আজিকালি এটা প্ৰশ্ন অহা হৈছে আজি এটা ভিডিঅ'টো আহিছে মোৰ যে এতিয়া এবছৰ হ'ল আমাৰ কণমানিটো একোৱে খোৱা নাই বিশেষকৈ ভাত একেবাৰে খাবলৈ মন নকৰে কি খুৱাম তেওঁলোকে এনেকৈ খুৱাব আমাৰ চেংনাঙে এতিয়াও খায় এয়া হৈছে পিঠা আজিকালি অৱশ্যে নিজে নিজে খাবলৈ শিকিছে অকণমান পেলাই অকণমান খায় এনেকৈ দিবচোন তেতিয়াও খাব মানে ইহঁতক লাগে টেষ্টটো বেলেগ বেলেগ একেটা টেষ্ট সিহঁতি খাবলৈ কেতিয়াও মন নকৰে দেহা মজা নে দেহা মজা মজা কৈ দিয়া আকৌ মজাটো দেখুৱাই দিয়া শুন মন নগ'লে আজিকালি একোৱে কৰি নেদেখুৱাই যিসকলে ভিডিঅ'বোৰ কণ্টিনিউ কৰি আছিলে তেওঁলোকক কোৱা নাই যিসকল নতুনকৈ আহিছে আৰু নতুনকৈ মাক হৈছা তেওঁলোকক কৈছোঁ দেই এই পিঠাখিনি অকল পিঠা নহয় চাউল আছে দাইল আছে ধোৱা মগুটো দিয়া হয় কাজু কৈ দিয়া কাজু আছে তাৰপিছত আছে আখৰোট আছে তাৰপিছত কাঠবাদামটো আছে চব মিক্স কৰি মানে এইটো এনেকৈ বনাইছে পিঠা নিচিনাকৈ বনোৱা হৈছে আপোনালোকে মানে ভাজিও থ'ব পাৰিব নহ'লে ৰ'দত দিও থ'ব পাৰিব মই এইবাৰ ৰ'দত দি থ'লোঁ তাৰ ৰ'দত দি এতিয়া মানে বনাওঁতে পানী অকণমান দি এনেকৈ কৰি পিঠা নিচিনাকৈ বনাই লৈছোঁ এতিয়া তাৰপিছত গাখীৰ লগত খাবলৈ দিছোঁ নাই ধুনুৱে খালে আকৌ সেই ইহঁতৰ ঘৰত ধুনুৱে খালে চেংনাঙে নাই খোৱা দেই দেউতাক দি দিয়া দি দিয়া
আৰু কোন দিয়া আৰু দিয়া আকৌ মই চলাই দেই দেউতাই যিমানহে জোৰকে চলাই শুন ভাঙিয়ে থাকে নেকি আকৌ তাই নিজে লুটি গ'ল ঢাকি দিয়া নিজকে মুখখন ঢাকি দিয়া আৰু এতিয়া আমাৰ শুনটো অকণমানিজনী ঢাকি দিছে যোৱা আকৌ ঢাকি দিবলৈ ক'লা কি যে কেলে এইবোৰ বেয়া কথাবোৰ শিকোৱাব শুন ক'ত যোৱা বৈষ্ণৱ দাদাক আনিবলৈ যোৱা অ'কে যোৱা সেইকেইজনী মুনু আজি ইমান দিনে এইটো নাৰিকল এনেকৈয়ে থাকিলে কিন্তু আজি বোলে জীয়েক আহিব নহয় এতিয়া আগতীয়াকৈ নাৰিকল কাটে এইবোৰে মানুহ ক'ব ইমান দিনে এনেকৈ থৈয়ে দিলে আজি আহিব বুলি কোৱাৰ লগে লগে বোলে তাই খাবহি চবেই লগে ভাগে কিবা এটা বনাই খাব পাৰিবা বুলি নাৰিকল কাটিব লৈছে আৰু থৈছে বোলে তেওঁ নিজে এইকেইটা গজালি ওলাব বুলি থৈছিলে মোক কৈছে বোলে আনাচোন বোলে সেইকেইটাও কাটি থৈ দিওঁ চাহ খাবলৈ কিবা মিঠাই বনাব পাৰিব মিঠাইটো আগতে সৰুতে আমি এনেকৈ দেউতাহঁতে নাৰিকল গুচাই নহয় আমি ওচৰতে এনেকৈ বহি থাকোঁ খাম খামকৈ পানীখিনি খাম নাৰিকল খাম এনেকৈ এবাৰ মাত শুনিছোঁ আহি পালেহি নিও সেইটোৱে হ'ব আহিলা আহিলা তুমি আহিলে আই ইমান মৰম কেনেকৈ চুইছে চুৱাইছো মোৰ ল'ৰাজনী আহি পাই গ'লি আৰু এজনক এতিয়া কিবা কয় আকৌ চিঞৰ বাখৰ কৰি মাতিবলৈও ভয় নহয় কি ক'বা আৰু তাত লাহেকৈ বহুৱাই দি আছো ওচৰত বৈষ্ণৱ দাদা আহিলে আমাৰ বৈষ্ণৱটো কিমান ডাঙৰ হ'ল চাওক আকৌ ডাঙৰ হৈছে নহয় কোচতে বহিব চুবলৈ নুচো বৰ একেবাৰে সোণ চোপৰা এৰিব নুচো দাদা বাই ই কালি নাছিলে আকৌ আজি আহিছেহে সেইকাৰণে এতিয়া মানে দেখিছে নাই সেইটো কাৰণে আহিলা এইটো লগে লগে ঘূৰিলা তোমালোকে চিনি পাইছে বেগটো নিদিয়ে চোৱা একেটাই হৈছে আমাৰ ঘৰত একদম একেবাৰে এবাৰ হুলস্থুলীয়া পৰিৱেশ হৈ গ'ল আৰু ন হয়নে এনেও হুলস্থুল আৰু হুলস্থুল আৰু এতিয়া আমাৰ আকৌ চেংনাঙে আহি পেলাই কিবা দি খুৱাই দিছেহি দাঁত কেইটা ওলালে চাওঁ দাঁত চাওঁ না বোলে কোনটো দে কোনটো এইটো 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 দিম দেই এখন বৰ পচন্দ হৈছে এইখন এইটো ভণ্টি বহিব আকৌ তুমি চবতে বহিলে ভণ্টি ক'ত বহিব এটাত তুমি বহিবা এটাত ভণ্টি বহিব আমাৰ বেটিক ক্ষীণ দেখিছে নে শকত দেখিছে কমেণ্ট কৰিবচোন মইতো ক্ষীণ দেখিছোঁ মই বহুত ক্ষীণ দেখিছোঁ ল'ৰাৰ লগত আৰু ক্ষীণ নহ'লে হ'ব নি কিমান দৌৰি ফুৰিব লাগে আমাৰ মুনু কেনেকুৱা শকত আছিলে এতিয়া কেনেকুৱা হৈ গ'ল ভাগিবই সিহঁতি এখন এনেকুৱাই কৰি আছে আজি কেইবাদিনো হ'ল আৰু ক'লেও নুশুনে দুইটা উঠিব এনেকুৱাই কৰি থাকিব উঠি লোৱা গাড়ী আনিবলৈ দৌৰ মাৰিছে কি দেখুৱাওঁ কি নেদেখুৱাওঁ কোনটোৱে মানে কাক কি দেখুৱাওঁ এনেকুৱাই কৰি আছে সেইখন দেখুৱাবলৈ আনিছে চোৱা সেইখন দি দিয়া তলত দি দিয়া সেইখন মানুহ চাবা দেই এইখন কিহত কি কাৰণে ভাল বেছি লাগিব নহয় লাগি ধৰিব নি এইখন সোমাই ধৰিলে আকৌ সোমাই ধৰিলে ৰ'বা এই দিয়াচোন হ'ল আকৌ এই দিয়া
কিটো ভাল বুলি কৈছিলে চাবা আকৌ ইয়াত যদি ক'ৰবাত লাগে নহয় সি নিজে ঘূৰিব চাবা সেইখন দি দিয়া আকৌ শুন দাদা চাওক ই তাত পৰি যাব কোনটো অঁ এইটো কি চাবা আৰু কি চাবা আৰু এইটো কি এইটো মামা কি আকৌ এইখন মামা কি আৰু সেইখন দ'দ' আৰু সৰু মামা কিখন কোনফালে গ'ল অ' আমি চাম দেই সৰু মামা কিখন এইখন সৰু মামা কি হয়নে আকৌ তোমাক এতিয়া তুলিব নোৱাৰিম নহয় মই ইমানেই দুষ্ট হৈছে বা ইফালৰ পৰা ইফালে ঘূৰি ফুৰিবলৈ লাগে কথাহে নুফুটে কে চব বুজাব জানে কোনফালে যাম এতিয়া আমি আগফালে যাম অঁ আগফালে যাম আকৌ অঁ মোৰ ভিডিঅ' চাই থকা কিমানে জানে আমাৰ এজনী ছোৱালীও আছিলে তাৰপিছতহে শুনটো আৰু বাবলো আৰু যিসকলে আগৰ পৰা চাই আহিছে তেওঁলোকেতো জানেই নতুনকৈ অহাসকলে হয়তো বহুত দিন ইহঁতক নেদেখাৰ কাৰণে গম নাপাবও পাৰে আজি বহুত দিনৰ মূৰত আহিছে অঁ আৰু আমাৰ চেনাইটো 6 মাহ পাৰ হৈছিলে আৰু 7 মাহ সম্পূৰ্ণ হোৱাই নাছিলে তেতিয়াই জন্ম হৈছিলে ইয়াৰ জন্মৰ সময়ত যে আমাৰ কেনেকুৱা দুৰৱস্থা কেনেকুৱা কষ্ট কিমান যে ভগৱানক তুতি মিনতি কৰিছিলোঁ আমিতো কৰিছিলোঁৱেই আমাৰ লগতে আমাক ভাল পোৱা কিমান মানুহে যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে যাৰ কাৰণে আমি তাক আমাৰ কোচত এনেকৈ পালোঁ আজি চাওঁতে ইমান ডাঙৰ হ'লগৈ অঁ এইটো কাঁইট লগা ফুল দেই তুমি নুচুবা দেই কাঁইট আছে দে হা অঁ কাঁইট আছে দেখিছা নাই কথাবোৰ কাঁইট আছে এইকেইদিন ঘৰ একদম গমগমীয়া হৈ থাকিব আৰু স্কুললৈ যাবলৈ মোৰ বেয়াই লাগিব আৰু চেংনাঙে যে কেনেকুৱা মৰম কৰিছে আৰু আমাৰ যে সম্বন্ধ ডাঙৰ দেই এই প্ৰশ্নটো বহুতে কৰিও থাকে হয়তো আজি ভিডিঅ'টো নতুনকৈ চাব কিছুমানে আকৌ ক'ব যে কেনেকৈ চেংনাঙে ইমান অকণমানিটো তাইতকৈতো সৰু হয় ন কেনেকৈ দাদা বুলি কৈছে আমাৰ আকৌ সম্বন্ধ ডাঙৰ হয় এতিয়া আপা হ'ব নাই আমাৰ আইমনু আপা হ'ব গতিকে আপাৰ ল'ৰা যে সেইকাৰণে দাদাই হ'ব বিচনাখন ঠিক কৰি দিছোঁ তাৰমানে দুদু খাব হ'ল দেই চাওকচোন মোক যোৱা বুলি কৈ আছে মই যদি কাপোৰ ঠিক কৰি নিদিওঁ তুমি কেনেকে কোনে দি দিব তোমাক নেৰাই নিদিলে কোনে দিব এনেকুৱা যে দুষ্ট খাবা যে মম লগা আয়ুব দেহি চুমনা দিয়া তেতিয়াহে যাম চুম দি দিয়া তেতিয়া যাব চুমনা দিয়া অঁ ঠিক আছে আমাৰ আইমুনে আজি মাছ লৈ আহিছিলে মুঠে দুটি হ'ব পাই নেকি জানো শিঙি মাছ এতিয়া অকণমানিহঁতৰ দুটাৰ কাৰণে মনুৱে এনেকৈ জোল বনাবলৈ লৈছে আলহী আহিলেও আজি আমাৰ এনেকুৱাই খানা হৈছে এয়া মই আলু বইল কৰিবলৈ লৈছোঁ তাৰপিছতে অকণি যে কাটি থৈছিলে এয়া বনাম নাৰিকলৰ চাটনি কণী বইল কৰি একদম চিম্পুল ভাত খুৱাম আৰু আজি আইজনী নালাগে আকৌ বিলাহী পুৰিম দিছিলে উপায় নাই বেমাৰ আজাৰ বুলি ক'লে মানে অকণমান বাচি খাবলগীয়া হৈ গৈছে যে নহ'লে আলহী আহে এগৰাকী আমাৰ ঘৰত মাংস আনো 2 কেজি এতিয়া তাৰ চুপটো ওলাই গৈছে মানে একেবাৰে অৱশ্যে কাইলৈ কিবা এখন খাব লাগিব আজি নাৰিকলৰ লগত দিবৰ কাৰণে মনুৱে তিয়াই থৈছিলে কেইটামান বাদাম এই কামটোহে বৰ বেয়া পাওঁ আৰু একদম এটাকৈ গুচাই থাকিব লগা হৈছে নহয় প্ৰায় শেষ হৈছেগৈ আৰু 3টামান আছে এনেকৈ বাকলিখিনি গুচাই দিলেহে আকৌ বগা লাগে দুইজনীকে লৰাই বিহু দেখুৱাইছে অকণমানিজনীয়ে বোলে ঠেহ লাগিব ক'ৰবাত বহি আছেগৈ দুধদানী বটলটো লাগে আমাৰ বৈষ্ণৱ বেটাৰ বটলটো লাগে আকৌ ইয়াক আকৌ লাগে খাবলৈ আমাৰ আইজনী কিমান কষ্ট হৈছে চাব এইয়া ভাত এতিয়াও এনেকৈ খুৱাব লাগে চালনী নিদিলে মানে তাৰ বোলে লাগি ধৰা নিচিনা হয়নে খালি বাকীটো বস্তু সোমাই আকৌ মুখত ভাতটোহে নোসোমায় ভাতহে নোসোমায় আকৌ ন আজি বেটিক এনেকৈ ভাত খুৱাব লাগিব আপোনালোকৰ আজি ৰাতি সাঁজত কি আছে জনাব আৰু লগতে আলহী খানা বুলি নিন্দা নকৰিব দেই এনেকুৱাকৈ খুৱাইছে বুলি জানেই আমাৰ ঘৰত আৰু মাছ মাংস আমি বহুতেই খাওঁ কিন্তু উপায়বিহীন এতিয়া এনেকৈ খুৱাব লগা হৈছে নিজেও খাব লাগিব যে ইমান হুলস্থুলীয়া পৰিৱেশ আপোনালোকক দেখুৱালোঁ আৰু নিজেও লগতে একদম নাচি বাগি ফুৰিছোঁ ইফালৰ পৰা সিফালে গতিকে ভাবিছোঁ ভিডিঅ'টো সামৰি দিওঁ খাই বৈ যেতিয়া আমি সকলো আজৰিও হ'লোঁ তাৰপিছত এইফালে তেওঁলোকৰহে এইবিলাক খোৱা বোৱা বাচন বৰ্তন ঠিক কৰিবলৈ আছে আমাৰ পাকঘৰ একদম
সম্পূৰ্ণ আজৰি হৈ গ'ল গতিকে বিদায় লৈ দিওঁ বেটা বাই বাই কোৱা বেটা বাই বাই দেহা মানুহ বাই বাই কোৱা বাই বাই কোৱা বাই বাই কোৱা বাই বাই মাছজনী ভাগি থাকিলে মানে সেইটো কৈছে মাছ ভাগিলে মাছ ঠিক কৰি দে মাছজনী তাই নেগুডাল এৰি থাকিলে খিচাটো খিচা আহিলে বাই বাই দে বাই বাই বাই